ইয়াতে ৰখাচোন মাজনী, ৰখা। কি হ'ল আইতা? দলঙৰ মাজতে ৰখাব কৈছা যে? দলং, তহঁতৰ বাবে এয়া মাথো এখন দলং হ'ব পাৰে, কিন্তু আমাৰ বাবে ই এক আবেগ। কিয়নো যোৱা 20 বছৰে এই দলংখনৰ কাৰণে আমি অপেক্ষা কৰি আছিলো, বুজিছ? 20 বছৰ? মাজনী, আজি ডিব্ৰুগড়ৰ পৰা ধেমাজিলৈ যাবলৈ আমাক মাত্ৰ 1.5 ঘণ্টা সময় লাগে, কিন্তু পূৰ্বে গোটেই দিনটো লাগিছিল। বাপৰে, কিমান যে ষ্ট্ৰাগল আছিল ন আইতা আগতে। কি কবি মাজনী, পূৰ্বৰ চৰকাৰে আমাক দলং ৰেলপথ একোৱেই নিদিলে। সিহঁতে অসমক অনগ্ৰসৰ কৰি ৰখা সেই ভয়াৱহ দিনবোৰৰ কথা আমি কেতিয়াও পাহৰিব নোৱাৰো। সাত দশকৰ অনুন্নত অসমৰ কথা মনত ৰাখিছে অসমে। 70 বছৰৰ অৱহেলা মনত ৰাখিছে অসমে।